ফ্ৰান্সে সকললৈ মোৰ ফালৰ পৰা আমি একেলগে যিটো নেকি আমি বিজয় উৎসৱ letom kehai laso kehai ke letom bang khoi mele kali kehai ke kali biang lora tum kehai laso kehai letom indingara macipi lasi coro rong aje mane kacoro local committee mondol committee sakti kendra base in charge atum ke claim ke cepiduk adoinge pan sipini surjorom para kehai pen jenglok Lumsingkal na kahai pen senglok niso terampia kahai pi lapen ke doktor Habib lapen nili kahai ke nili tumne kahai kali ini tum tim karbiang long mate BJP party mate karbiang long rat kahai kali bagaimana nggak begitu lasi kata udah lihat long pen Bharat Mata ki Assam Legislative Assembly election judet pen kechengsi tim Karbi Anglong lapen Karbi Anglong arat angbong kachingki kachatong amai kapadopon mate BJP meeting kapamanpon MLA kilik apor ahut bokajan LAC aradatum kachapaduk pik penajok BJP sarkar aphan kapahai mate MLA sorjorong phar aphan kapahai penajok tim Karbi Anglong pen bokajan LAC arat aphan ningkang sampen kachoro pajirpon Aruni Paikre Porni Bokajan LAC Arlo Sarihojan Mate Hanjanglangso Pathu Aklamalong Vijay Utsap Pen Pachetondunsi BJP Victory Rally Pamanponlo Bangso Along Ongdung Bokajan LAC Aradatum Chetongdun Lapen Tim Karbi Anglong Pen MSCs EMs MLAs MP Lapen Anperta Karbi Anglong Autonomous Council CEM Dr. Tuliram Ronghang Chetongdunsi Mai RD Dojot Pen Pamanpon Bangso along Karbi Anglong pen kapaphinnai ahawar tarapung arat aphan CEM Dr. Tuliram Ronghang MLA kilik aprang alam chakateng pen humner ke power tiller mate hidi hai kebaya machine pajirpon প্রথমবার এটা রাজনীতি ইতিহাস যে অপোজিশন লগ লাগিলেও যে 17,000 প্লাস জিকাটো আজিলৈকে যে পলিটিক্যাল কাৰ্বি আংলঙৰ ৰাজনীতি ইতিহাস আজিলৈকে নাই যে অপোজিশন গোটেইখিনি মিলি তথাপিও যে ইয়াত তেওঁলোকে হাৰি যোৱা ভোটটো 17,000 আমি জিকা ভোটটো আমি পাইছোঁ প্লাছ গতিকে আমি বোকাজানৰ সকলো জাতি জনগোষ্ঠী সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বী লোকক মই আন্তৰিক ধন্যবাদ দিছোঁ কাৰ্বি আংলং ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল পায় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাল পায় কাৰণ কাৰ্বি আংলঙত বিজেপি চৰকাৰ অহাৰ পিছত স্থায়ী শান্তি হৈছে পাৰ্লিমেণ্ট পিচ হৈছে সকলো দল সংগঠন লগত আলাপ আলোচনা কৰি কাৰ্বি আংলঙৰ এটা স্থায়ী শান্তি হৈছে যেতিয়া স্থায়ী শান্তি হোৱাৰ লগে লগে ডেভেলপমেণ্টৰ কামবিলাকৰ লাহে লাহে এতিয়া কামবিলাকৰ আগবাঢ়ি গৈ আছে আপোনালোকে দেখা পাইছে যে কংগ্ৰেছৰ শাসনৰ আমোলত আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব ইয়াৰ আপোনালোকে আকৌ গম পাব নিৰ্বাচনৰ সময় আমি যিটো প্ৰতিশ্ৰুতি দিছোঁ সেই গোটেইখিনি প্ৰতিশ্ৰুতি আখৰে আখৰে আমি পালন কৰিম মই নিৰ্বাচনৰ সময় যে নীলিপ কনষ্টেঞ্চি তাৰাপং গৈছিলোঁ তেতিয়া মই ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে তাত খেতি পথাৰ খুব ভাল যে অৰ্গেনিক খেতি হয় তাতে ইয়াত কোনো সাৰ চাৰ নাই তাই মই প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰত্যেক গাঁৱত মই পাৱাৰ টিলাৰ এটা দিম বুলি কৈছে সেই পলিং ষ্টেচনত 8টা গাঁৱত আছে সেই 8টা গাঁৱত আজি মই পাৱাৰ টিলাৰ এখন দিয়া হৈ গ'ল গতিকে ৰাইজৰ কাৰণে দিয়া হৈছে যে সূৰ্য ৰংফাৰক বিপুল ভোটে তেওঁলোকে জয়যুক্ত কৰা হৈছে গতিকে ৰাইজৰ আশীৰ্বাদ লৈ এই কাম কৰিম আমি সমালোচনা আৰু অপপ্ৰচাৰ ৰাজনীতি নকৰোঁ সকলো লগত লৈ সকলো দল সংগঠন লগত লৈ আমি কাৰ্বি আংলঙৰ নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা কাম আমি কৰিম তাৰ কাৰণে আপুনি প্ৰথমবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি জয়যুক্ত হৈ আহিছে কাৰ্বি আংলঙৰ কোনটো বিষয় আপুনি বিধানসভাত উপস্থাপন কৰিব প্ৰথম মই কাৰ্বি আংলঙৰ বহুত দিনৰ পৰা আমি সংগ্ৰাম আন্দোলন কৰি আহিছোঁ যেতিয়া আমি অসমত বৰ অসম কৰা স্বাৰ্থত অসমৰ বিভাজন কৰা নহয় অসমৰ বৰ অসম কৰা স্বাৰ্থত চাৰিত সেই ৰাজ্য অট'নমাছ ষ্টেটৰ কথা মই পবিত্ৰ সদনত মই মাত মাতিম আৰু কাৰ্বি আংলঙত যিমানখিনি সমস্যা আছে
এই সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে মই যে এছেম্বলি মাতিম ইণ্টাৰ ষ্টেটৰ বৰ্ডাৰ সমস্যা আছে ইণ্টাৰ ডিষ্ট্ৰিক্টৰ বৰ্ডাৰ সমস্যা আছে নিবনুৱা সমস্যা আছে গোটেইখিনি সমস্যাবিলাক মই পবিত্ৰ সদনত মই অৱগত কৰিম কাৰ্বি আংলঙৰ যি 5জন বিধায়ক অসম বিধানসভাত নিৰ্বাচিত হৈছে তেওঁলোকৰ পৰা কাৰ্বি আংলঙবাসী ৰাইজে কিবা নতুন আশা কৰিব পাৰেনে বহুত আপোনালোকে দেখা পাব বহুত বহুত আঁচনিবিলাকত আপোনালোকে দেখা পাব ৰাইজে দেখা পাব আমি কথাৰে নহয় কামে আমি পৰিচয় দিবৰ কাৰণে আমি চেষ্টা কৰিম হ'ব